जो तो दिल से चाहता सुना था है तो उड़ने के लिए महक सिर्फ एक पंख पाए। चाहिए, पर यहाँ सीखा कि उड़ने के लिए एक पूरा आसमान चाहिए। देश की बेहतरीन उस्तादों की निगरानी में और एक नए परिवार के साथ, साइंस की बारीकियां हो या आर्ट्स की गहराइयां, यहाँ हर दीवार एक नई कहानी लिखती है। स्वागत है उस जगह में जहाँ कल की नींव आज रखी जा रही है। সীমানা ছাড়িয়ে মিলেমিশে এক হয়ে যাওয়া এখানে শুধু শিক্ষা নয়, চরিত্র গড়া হয়। মারিয়াম আজমাল উইমেন্স কলেজ অফ সায়েন্স এন্ড টেকনোলজির ঐতিহ্য আর আইএস অফিসার হওয়ার এই দৃপ্ত স্বপ্ন সব এখন একই ছাদের নিচে। বিজ্ঞানের যুক্তি হোক বা কলার মাধুর্য, এখানে প্রতিটি ভোর আসে এক নতুন শক্তি নিয়ে। শুধু একটা কলেজ নয়, এটা একটা প্রতিজ্ঞা, একটা বিপ্লব। तुमसे लोग कहेंगे ये तुमसे ना हो पाएगा। From the quiet halls of the IS wing to the roar of the classrooms, তুমি এখন আর শুধু একটি ছাত্রী নয়, তুমি একটা বিশ্বাস, তুমি একটা বিপ্লব। You are a belief, you are a revolution. Mariam Ajmal Women's College of Science and Technology is a versatile platform. আর তারই এটা উদাহরণ হয়েছে IAS integrated course along with the graduation programs in various streams in various subjects. But there is a myth যে বহুতে কয় দুটা বস্তু একেলগে কেতিয়াও পারফেক্ট নহয়। যেনেকা if you are going along with your degree, then you won't be able to chase your dream of becoming an IAS. একেলগে দুটা বস্তু ক্ল্যাশ হৈ যায়, কেতিয়াও পারফেক্ট নহয়। সেই বস্তুটো যদি আমি মিথ বুলি কওঁ, তুমি তোমার কি से टुडे या फिर कहीं ना कहीं आपका स्ट्रेस लेवल को बढ़ा रहा है, या फिर यू आर प्रेशराइज्ड, ओवरबर्डन, दो चीज को एक ही साथ करना है। आर यू ओवरबर्डन, दबे हुए हो आप, या फिर क्या लगता है आपको, या ये जो सपना है इज इट ब्लर और ये आपका विजन एकदम क्लियर है? इसके बारे में आप क्या बोलना चाहोगे? মই ভাবো গ্ৰেজুৱেশ্যনৰ লগত UPSCৰ প্ৰিপাৰেশ্যনটো ইনফেক্ট মোৰ কাৰণে হেল্পফুলহে হৈছে, কাৰণ যিহেতুকে মোৰ অনাৰ্ছ ছাবজেক্ট পলিটিকেল ছায়েন্সত Okay, আছে আৰু UPSCৰ এটা টোটেল পেপাৰ পলিটিৰ ওপৰত আছে। একদম। আৰু গ্ৰেজুৱেশ্যনত আমাক চব বস্তু ডিপলি পঢ়া নাযায়, গ্ৰেজুৱেশ্যনত চব বস্তু লিমিটেড থাকে, কিন্তু UPSCৰ ইচ এণ্ড এভৰি পইণ্ট আমাক বহুত গভীৰতালৈ গৈ পঢ়োৱা হয়। আৰু সেইকাৰণে মই ভাবোঁ UPSCৰ প্ৰিপাৰেশ্যনটোৱে মোক বহুত হেল্পফুল কৰিছে গ্ৰেজুৱেশ্যনৰ লগত। আৰু আমি সকলো বস্তু মেমৰাইজেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট থাকিব নালাগে, কাৰণ আমি নলেজবোৰ পাই থাকোঁ, ডিপলি পাওঁ, চ' আমি ধুনীয়াকৈ লিখিব পাৰোঁ। সো যেনেকা তুমি কৈ আছা যে তোমাৰ অনাৰ্ছ সাবজেক্টটো পলিটিকেল সায়েন্স হয় আৰু অফক'ৰ্ছ UPSCৰ পলিটি এটা পেপাৰ আছে, ডেট মিনছ তোমাৰ সেই ইণ্টিগ্ৰেটেড যি কৰ্চটো আছে সেইটোৰ কাৰণে তোমাৰ গ্ৰেজুৱেশ্যনত ইনফেক্ট আৰু ক্লেৰিটিটো আৰু বেছি ধুনীয়াকৈ হৈ আছে। বস্তুবিলাক তুমি আৰু ধুনীয়াকৈ সোনকালে শিকিব পাৰিছা বস্তুবিলাক ক্লিয়াৰলি, এপাৰ্ট ফ্ৰম ইউৰ বুকছ অনলি, তুমি আৰু কানেক্ট হ'ব পাৰিছা বস্তুবিলাকৰ লগত, ইজেণ্ট ইট? ক্লাছত যোনবোৰ তোমাৰ কলেজৰ ফেকাল্টিয়ে দি আছে, আৰু যেতিয়া তুমি তোমাৰ IASৰ ক্লাছেছ কৰি আছা, তেতিয়াহ'লে তোমাৰ ৰুমত আহি হোমৱৰ্ক কৰাৰ প্ৰয়োজনে নাই, হয়নে নহয়? মানে বেছিক ক্লিয়াৰিটি আমি পাওঁ। আৰু Exactly. মই ভাবোঁ এইটো ব্লেছিংহে হয়। যোনবিলাক আমাৰ নিউ কামাৰ্ছ আহিব, যোনবিলাকে ড্ৰিমছ দেখি আছে, এটা সপোন দেখি আছে যে মাৰিয়াম আজমাল উইমেন্স কলেজ অফ সায়েন্স এণ্ড টেকনলজিত নিজৰ ফিউচাৰ বনাব, ইয়াত পঢ়া শুনা কৰিব, তাহাঁতৰ কাৰণে তোমাৰ কিবা এটা মেছেজ আছেনে যে উইল ইউ ছাজেষ্ট দেম কি তুমি ইণ্টিগ্ৰেটেড কৰ্চটো লোৱা? বিকজ বহুতখিনি আমি দেখিছোঁ যে ভয় খাই যায়, ভাবে যে কেনেকৈ, যিহেতু অনাৰ্ছ ইজ অলছ' এ ভাষ্ট, নাওতো বহুতখিনি FY UGP হয়, ভকেশ্যনেল ছাবজেক্টছ আছে, অনাৰ্ছ পেপাৰৰ লগত বহুত কাৰিকুলাৰ বহুত কিবা কিবি আছে, NSS, ডাইভাৰ্ছ এৰিয়া কভাৰ কৰিব লাগে। চ' চিন্স ইউ আৰ ডুইং দিছ, ইউ হেভ চুজেন দ্য পাথ, তোমাৰ কি মনে হয়, মানে তুমি তাহাঁতক কি পজিটিভ মেছেজটো দিবা, এ ৰে অফ হোপ যে নহয়, ইউ কেন টেক দ্য ষ্টেপ ৰাইট ফ্ৰম হিয়াৰ এণ্ড কেনেকা দিছ ইজ গোয়িং টু হেল্প দেম, দিছ ইজ গোয়িং টু ইগনাইট দেয়াৰ সোল? তোমাৰ এটা মেছেজ তাহাঁতৰ কাৰণে, আনে वाली जो ষ্টুডেণ্টছ है उनके लिए। হয়, ডেফিনেটলি তোমালোক নিশ্চয় আহিব পাৰিবা, কাৰণ প্ৰথমত ময়ো ভাবিছিলোঁ যে মই নোৱাৰিম চাগে, কিন্তু এতিয়া মই চতুৰ্থ ষান্মাসিকৰ হয়, আৰু এতিয়া বস্তুবোৰ বেছি ক্লিয়াৰিটি আহি যায়। যেতিয়া গ্ৰেজুৱেশ্যনৰ লগত UPSC আহে, তুমি বস্তুবোৰ বেছি সহজে পাবা তোমালোকে, কিন্তু সেইটো নহয় যে বহুত টাফ হ'ব, বহুত বাৰ্ডেন আহি যাব তোমাৰ লগত, কিন্তু তেনেকুৱা নহয়, তুমি বস্তুবোৰ বেছি সহজ পাবা। তো ডেফিনেটলি তোমালোকে ল'ব পাৰা UPSCৰ লগতে গ্ৰেজুৱেশ্যন। My name is Tosin Hussain and I am from Arunachal Pradesh. I chose Mariam Ajmal Women's College of Science and Technology because it provides us good education and it gives us high excellence level of faculty and infrastructure. टोकेंगे भटकाएंगे तुम দেশের কোনায় কোনায় যারা বলছিল
মেয়েদের সীমানা থাকা উচিত। টেল দেম আর হরাইজন স্টার্টস ওয়্যার দেয়ার ইমাজিনেশন এন্ডস। এখানে শুধু গ্রাজুয়েশন হয় না, এখানে ইতিহাস লেখা হয়। My name is Sabina Begum Khan and I'm from Tripura. So I prefer to be here because this college provides supportive environment for students from diverse backgrounds. And the thing I like the most are the faculties who are very much approachable and they guide us every step of the way. खुदा का ये वादा है, तू मेहनत का फल पाएगा, तू मेहनत का फल पाएगा, तू मेहनत का फल पाएगा। फरीहा, Hello ma'am, good कैसी हो? गुड मॉर्निंग। आपकी आंखों में एक चिंगारी नजर आती है। एमिस्ट स्टॉर्म एंड स्ट्रेस, आप अपने आप को मोटिवेटेड कैसे रखते हो? Because of positive and motivating environment here, हाँ जी। which push me to work hard and stay focused on my goal and committed also. Here also provide counseling session which helps us to stay mentally strong, motivated and focused on studies. अगर आपके अंदर आग है तो मरियम अजमल वुमेन्स कॉलेज ऑफ साइंस एंड टेक्नोलॉजी में फ्यूल है, और वो फ्यूल आपके अंदर एक चिंगारी की तरह जलाता है जो दिख रहा है। गो गर्ल, chase your dreams. From the logic of the lab to the strategy of the civil services, this is where your maybe becomes your must. This is where your hesitation dies and your authority begins. They say you can't choose a degree with the dream of civil services at the same time. How are you proving them wrong every single day? Integrated IS coaching with bachelor degree is very beneficial for students who wanted to pursue degree and go for the competitive exams. In fact, integrated IS coaching is providing us with the confidence and the moral values. How are you balancing between these two, your IS integrated course and along with your graduation? See ma'am, for our IS integrated course and for our degree classes, we have the scheduled times like from 7 a.m. to 10 a.m. we are having our IS integrated classes, then after that we are having our degree classes. It helps us go for the two streams because sometimes the courses are same only, and for a holistic development it's good. Like for being in arts stream also we can gather knowledge from the other science stream also because in IS coaching we have current affairs, then mathematics. It helps us. Behind this gates, we don't just provide facilities, we provide a fortress. We don't just offer education, we offer armor. You are the daughters of 1,000 dreams, destined in the fire of Mariam Ajmal Women's College of Science and Technology. कभी ऐसा लगता है कि क्या आपका 50-50 हो रहा है? Are you able to give your 100% in your graduation also at the same time your IS also? या फिर आपको लग रहा है कि एक साथ दो चीज मिक्स होने से आपका कहीं ना कहीं आपका प्रेशर हो रहा है कि आपका जो ग्रेजुएशन का जो स्कोर है वो थोड़ा डाउन हो रहा है? डू यू थिंक सो और यू आर गोइंग टू प्रूव मी रॉन्ग हियर अगेन? फर्स्ट ऑफ ऑल मैम, मैं बहुत खुश हूँ मैं डिग्री के साथ 2 कोर्स एक साथ कर पा रही हूँ। इसके अलावा मुझे डिग्री क्या प्रोवाइड करता है, एक ही सब्जेक्ट में ऑनर्स कर सकती हूँ, लेकिन IAS कोचिंग मुझे क्या प्रोवाइड कर रहा है कि सारे ह्यूमैनिटीज के सब्जेक्ट को मैं होलिस्टिकली नॉलेज गेन कर पा रही हूँ। अगर मैं यहाँ से UPSC क्रैक कर पाऊँ या ना पाऊँ, लेकिन मैं खुद को एक अच्छी इंसान बना पाऊंगी। दैट्स द बेस्ट थिंग दैट आई एम गेटिंग ए ब्लेसिंग फ्रॉम अजमल इंस्टीट्यूशन। मैं यहाँ पे अराउंड 1 ईयर हो गया है मैम, लेकिन मैंने अभी तक स्ट्रेस तो थोड़ा भी फील नहीं किया है। जैसे एक पौधा ग्रो हो रहा है सेम मैं वैसे ही सारे सब कुछ मुझे न्यूट्रिशन यहाँ से मिल रहा है, एंड आई थिंक आई एम बिकमिंग ए बेटर वर्जन ऑफ माई सेल्फ नाउअडेज। Wow, that's really an energy booster, I must say. This is what we call women empowerment. কখনো কখনো নিজেকে হয়তো অনেক হতাশ মনে হয় পড়াশোনার এত ক্লাসেস করার পরও যে তোমার এই আইএস এর ক্লাসেস গুলো থাকে, একসাথে তোমার পরীক্ষা থাকে, অ্যাক্টিভিটিস থাকে, এগুলো ব্যালেন্স করতে নিশ্চয়ই অনেক প্রবলেম হয়। নিজেকে ফোকাসড এবং ডিসিপ্লিনড এন্ড সব থেকে ইম্পর্টেন্ট মোটিভেটেড কিভাবে রাখো তুমি এই এনভায়রনমেন্টে? এই এনভায়রনমেন্টটা কিভাবে তোমাকে জ্বালিয়ে রাখে? রাতের তীব্র আলো যখন নিভে যায়, যখন অন্ধকারের মধ্যে তোমার মনে হয় যে একটা স্বপ্ন আছে, অনেক দূর থেকে তুমি এসেছো এখানে, তো তুমি সেই স্বপ্নটাকে কিভাবে বাস্তবে রূপান্তরিত করার জন্য তুমি কি কি করে যাচ্ছ বা কিভাবে নিজেকে সেই
অ্যাসপিরেন্টের একটা ভাব যে নিজের মধ্যে সবসময় বজায় রাখতে হয়, সেটা তুমি কিভাবে মানে মেনটেন করে যাচ্ছ সেটা একটু বলবে আমাকে? ম্যাম, প্রথমত আমি যখন এখানে এসেছিলাম অনেক ভয় খেয়েছিলাম যে কিভাবে এগুলো মেনটেন করে কিভাবে এখানে থাকবো, কিন্তু এখন আমার অনেক খুশি ফিল হয় এখানে থাকার জন্য। কারণ এখানে এসে আমার সবকিছুর মধ্যে ডেভেলপমেন্ট হয়েছে। সেখান থেকে আমরা এত ডেভেলপ হয়েছে যে ডিগ্রি কমপ্লিট করার সঙ্গে সঙ্গে যে কোনো আমরা কম্পিটিটিভ এক্সামে বসতে পারবো এবং সেগুলো ক্লিয়ার করতে পারবো। আর এখানে পরিবেশের কথা কি বলবো, এত ভালো পরিবেশ ম্যাম এখানে। আমি হোস্টেলের মধ্যে থাকি, অনেক সেফলি থাকার ব্যবস্থা আছে এখানে। যখনই আমাদের সেশনাল এক্সাম আসে তখনই আমাদের আইএস কোচিং এর ক্লাসটা বন্ধ করে দেওয়া হয় এবং প্রত্যেক সপ্তাহে শনিবারে আমাদের মক টেস্ট নেওয়া হয়। যে তুমি যেভাবে একজন ছাত্রী হয়ে এসেছিলে একটা ছোট গোল নিয়ে, তোমার কি মনে হয় এখন তুমি আকাশ ছোঁয়ার স্বপ্ন দেখো? সেটাই কি না তোমার মধ্যে কিছু চেঞ্জেস এসেছে, তোমার চিন্তাধারার মধ্যে কিছু চেঞ্জেস এসেছে, কিছু রেভলিউশনারি ভাব এসেছে? মানে এই এনভায়রনমেন্টটা, এখানের আধুনিক শিক্ষাদান, ওভারঅল সবকিছু কি তোমার মধ্যে কিছু চেঞ্জেস নিয়ে এসেছে? এরকম মনে করে আসছিলাম যে কিবা করে ডিগ্রিটা কমপ্লিট করে দেবো, আর কিছুই করবো না, ডিগ্রি কমপ্লিট করে ছোট মোটো কিছু জব করে নেবো। কিন্তু এখন এসে এখানে অনেক মোটিভেশন পেয়েছি। আমাদের এখানে সেশন হয়, সেশনের মধ্যে আমাদের মোটিভেশন স্পিকাররা এসে মোটিভেশন দেওয়া হয়, যার এখন আমার আকাশ ছোঁয়ার স্বপ্ন বলেছেন, আকাশ ছোঁয়ার স্বপ্নই হয়ে গেছে যে আমার বড় করে সিভিল সার্ভিসের মধ্যে কিছুই করতে হবে আমার, এরকম হয়। They told you to be quiet. We told you to be hard. They told you to follow the path. We gave you the tools to blaze your own. Hey there. So what compelled you to leave the comfort of your home state and join Mariam Ajmal Women's College of Science and Technology in Assam for your higher studies? My name is Rilva Parveen and I am from Meghalaya. The college has a diverse student community and I have made friends from all over the country. Hostel facilities are top notch and the food is amazing. The world is waiting for a leader. Don't make it wait any longer. এই প্রাচীরের ভিতরের প্রতিটি ঘর, প্রতিটি ল্যাব, প্রতিটি বই, they aren't just facilities. They are a weapon of change. Hey Sadia, अपनों को 100 मील छोड़ के आई हो. Don't you miss your home? क्यों मिस करूं मैं घर को, जब हॉस्टल में मुझे घर जैसा एनवायरनमेंट मिल रहा है, डिसिप्लिन भी है, केयर भी है और अपनापन भी है, तो मुझे घर को मिस करने का मौका ही नहीं मिलता। ये लोग हैं ना मुझे कंफर्ट देने के लिए। That means you can call it a home away from home? Yes, of course, it is my home. That's fascinating. Affiliated with the legacy of Dibrugarh University, we don't just build careers. Amra ujjwal bhabishyot gori, we build legacies. The universe is yours. চিনে নাও নিজের পরিচয়, claim your own identity. यीशुआ तू मान ला तो पर्वत भी तेरे हुक्म पे चलेगा।